हेलो फ्रेंड्स खूब धुनिया एटा मैं रेसिपी লৈ আহিছো একেবাৰে সহজ উপায়তে বনাব পাৰিব আৰু 10 মিনিটতে বনাব পাৰিব কেতিয়াবা আমাৰ এনেকুৱা হয় নে গেষ্ট আহিলে আমি মাছ মাংস পনীৰ সব ৰেডি কৰো কিন্তু একটো থাকি যায় এটো হৈ গল এগৰ ৰেচিপি তাৰ বাবে আমাক লাগিব পিয়াজ মিহিকে কাটি লব ধনিয়া আৰু কেঁচা জলকীয়া পকা জলকীয়া কিটা দেখিবলৈ ভাল লাগে এখানে পকা জলকীয়া লৈছো আৰু এনেকে লৈ লৈছো কণী বইল কৰি পেলাই যিমানজন মানুহ থাকে তাৰ হিসাবত লব আৰু এটো লৈছো মই মেগিৰ হট এন্ড সুইট টমেটো সস আৰু লাগিব আমাক সোয়া সস এতিয়া প্যান এখন আমি গৰম কৰি লম আৰু তাতে যিমানখিনি পিয়াজ লাগিব মানে আপোনাৰ কণীৰ যেটো জোখ হ'ব হেতু হিসাবত আপোনালোকে পিয়াজ লব 5-6টাৰ কাৰণে 3টা মিহিমিকৈ পিয়াজ কাটিছো ইয়াতে তেল দিছো হেতু হিসাবতে এটা তেলখিনি গৰম হোৱাৰ লগে লগে আমি ইয়াত মিহিকৈ কাটি থোৱা পিয়াজখিনি দি দিব লাগিব আৰু এইখিনি লগতে একেলগতে মই দি দিম ধনিয়া পাতখিনিও যদি আপোনালোকৰ এটো ধনিয়া না থাকে তেতিয়া মান ধনিয়া দিলেও হ'ব তেতিয়াও ভাল লাগে খাই পেলাই এইখিনি খুব ধুনিয়াকে ফ্ৰাই হ'বলৈ দিব কম জুইত ভাজিব আৰু ইয়াতে আমি এটা দি দিম সোৱাদ অনুসাৰে অকমান নিমখ আৰু এইখিনি আকৌ অলপমান ভাজিম তাৰ পিছত ইয়াতে আমি দি দিম জলকীয়া কিটা যদি জ্বলা বেছি খাই ভাল পায় তেতিয়াহলে আৰু অলপমান বেছিকৈ জ্বলা দিব পাৰে এইখিনি ভাজি থাকুতে আমি মিক্স কৰিব লাগিব সোয়া সস 1 চামুচ আৰু অলপমান টমেটো সস মানে 3-4 চামুচ মান জুখত টমেটো সস লাগিব আৰু ইয়াতে অকনমান পানী দিব জাস্ট 2-3 ড্ৰপ মান এনেকে আৰু তাছে এইখিনি অকনমান মিক্স কৰিব ভালদৰে তাৰ পিছত আমি যিখিনি পিয়াজ ভাজি আছো সেইখিনি প্ৰায় ভাজা হৈ যাব কালাৰ চেঞ্জ হ'ব তেতিয়া আমি এই মিক্সচাৰখিনি তাতে ঢাল দিব লাগিব দেখিছানে এনেকে মিক্স হৈ গল আৰু এতিয়া আমাৰ এফালে সব পিয়াজও ভাজা হৈ গৈছে কালাৰ চেঞ্জ হৈ গল মানে সফট হ'ব লাগে একচুয়ালি কালাৰ চেঞ্জ নহলেও হয় কাৰণ সসখিনে কালাৰ চেঞ্জ কৰিয়ে দিব কিন্তু পিয়াজখিনি একদম সফট হ'ব লাগিব আৰু এতিয়া আমি ইয়াতে দি দিম হে মিক্সচাৰটো সসৰ যেটো মিক্সচাৰ আমি বনাই থৈছিলো হেতু আমি ইয়াতে ঢালি দিম আৰু তাৰ পিছত এইখিনি অকনমান উতলিবলৈ দিম বাস ৰেডি ইয়াতকে আৰু বেছি একো কৰিব নালাগে এইখিনি বহুত বেছি ভাজি থাকিব নালাগে জাস্ট অলপমান মিক্স কৰিলে হৈ গল খুব ভাল লাগে খাই পেলাই যেহেতু আমি সদায় মাছ মাংস বা পনীৰ বনাওয়ে গেষ্ট আহিলে একটুনো কিয় এৰি দিও হেকাৰণে মই এনেদৰে এগৰো এটা ৰেচিপি বনাই দিও বা স্টাৰ্টাৰ হিচাপেও কিন্তু খাব পাৰে খুব টেস্টি হয় খাবৰ কাৰণে এতিয়া আমি বইল এগখিনি ওপৰতে এইখিনি ধুনিয়াকে ওপৰত ঢালি দিম ইয়া দেখিছেন মানে এগৰ ভিতৰত সোমাব লাগে আৰু এটো বনোৱাৰ পিছত লগে লগে পৰিবেশন কৰাতকে যদি আপোনালোকে 10-15 মিনিট মান থৈ দিয়ে তেতিয়া হলে গুটি গ্ৰেভিটো খুব ধুনিয়াকে সোমাই যায় আৰু যদি আপোনালোকে ভাবে যে আমি এগটো ফ্ৰাই কৰি পেলাই খাম তেনেকেও পাৰে এগটো ফ্ৰাই কৰিলে আপোনালোকে গ্ৰেভিখিনি লগতে মিক্স কৰি দিব পাৰিব যেহেতু মই বইল কৰি থৈছো হেকাৰণে মিক্স কৰি দিয়া নাই নহলে এগ yolkটো ওলাই যোৱাৰ চান্স থাকে আপোনালোকে যদি ফ্ৰাই কৰে তেনেহলে গ্ৰেভিৰ লগতে মিক্স কৰি দিব আশা কৰিছো আপোনালোকে মোৰ ভিডিওটো চাই ভাল পাইছে বুলি যদি ভাল পাইছে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব অতি সোনকালে আন এটা ভিডিওৰ সৈতে আকৌ লগ পোৱাৰ আশাৰে আজিলৈ আহো ধন্যবাদ